জামান স্যার আলহাজ শফিউর রহমান মামা কাপ্তা আৰু লগতে বিবেকানন্দৰ স্থাপক আৰু উপস্থিত মৰমৰ কণ ছাত্ৰ ছাত্ৰী। আজি এই সভাৰ সভাপতি মই জামান ছাৰক প্ৰস্তাৱ কৰিলোঁ। ধন্যবাদ জুন এমএসসি সেন্টাৰৰ আমাৰ আজিৰ সভাখন পৰিচালনা কৰাৰ কাৰণে মোক দায়িত্ব দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি সম্বৰ্ধনা আৰম্ভ কৰিম। এমএসসি কোচিং চেণ্টাৰৰ বিজ্ঞান আৰু মেথ গণিত ছাৰক জিয়াতুল হক ছাৰক পুনৰ গামোচাৰে সম্বৰ্ধনা জনাব দশম শ্ৰেণীৰ ছাত্ৰী ইয়াসমিন। ভিডিওটা করতো সারে বলো আরজু ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাব দশম শ্ৰেণীৰ ছাত্ৰী লুৎফাই। দশম শ্ৰেণীৰ ছাত্ৰী মজিদা। আলহাজ শফিউর রহমান ছাৰক পুনৰ গামোচাৰে সম্বৰ্ধনা জনাব নৱম শ্ৰেণীৰ ছাত্ৰী নাজমিনী। ছাৰক পুনৰ গামোচাৰে সম্বৰ্ধনা জনাব নৱম শ্ৰেণীৰ ছাত্ৰী শাহনাজ। মাহমুদুল করিম ছাৰক পুনৰ গামোচাৰে সম্বৰ্ধনা জনাব দশম শ্ৰেণীৰ ছাত্ৰ ৰিজাউলি।
এতিয়া মই যোন MSc কোচিং চেণ্টাৰৰ ইংৰাজী বিভাগৰ শিক্ষক সাৰ ক'বলৈ বিদায় সভাৰ যিহেতু আজি বিদায় সভা আচলতে সভাখন তোমাৰ আৰু আগত গৈ অনুষ্ঠিত কৰিব লাগিছিল সময় একেবাৰে কম এতিয়া বৰ্তমান ৰিভাইজ কৰা সময় ঘৰত তথাপিও এৰেঞ্জমেণ্ট কৰা হৈছে